আজি ৰাতিপুৱা সোনকালে উঠিছোঁ মানে বহুত কাম আছে। এয়া প্ৰথম ঝাৰু লৈছোঁ আৰু ঝাৰু লৈ ঘৰ চব চাফা কৰি লওঁ। পুৰা সম্পূৰ্ণ কাম কৰিব লাগিব। মাইকী মানুহজনী যিমানখিনি কাম কৰে ঘৰ, আজি মোৰ তেনেকৈ কাম কৰা পাল আছে। আৰু ঘৰখন ইমান সদায় সাৰোঁ, ইমান ক'ৰপানো লেতেৰা ওলায়। এতিয়া লগালগ আমি আকৌ এতিয়া ল'ৰাৰ কাৰণে জলপান বনাব লাগিব। সি উঠা মাত্ৰকৈ মানে খাব বিচাৰিব। তাৰ কাৰণে এইটো জলপান বনাই থোৱা আছে। বেছি সময় নালাগে বনাওঁতে। তালমিচিৰি আৰু জলপান এনেকৈ মিঠাকৈ বনাওঁ। তাক চেনি নিদিওঁ, তালমিচিৰি দিওঁ। 2 মিনিটত তাৰ খানা ৰেডি হৈ যায়, ৰাতিপুৱা যিটো জলপান। গা পা ধুই দোকানখন খুলি ল'লোঁ, চাফ চিকুণ কৰি লওঁ। তাৰপৰা ধূপ চুপ জ্বলাই লওঁ, সেইটো চাৰি মেলি লওঁ। তাৰপৰা চাহ তাহ দিবগৈ লাগিব। দোকানখন খুলিয়ে এয়া গণেশ বাবাক দেখিবলৈ পালোঁ, বহুত ভাল লাগে এনেকৈ দিনটোলৈ। আৰু এই অকণমানি সৰু পোৱালি এটা লৈ আহিছে। এই পোৱালিটো হেনো জুবিন দা ঢুকুৱা দিনাখনে জন্ম হৈছিলে। কিনা হাঁহৰ ঠোঁটলৈকে মঙা বুলি কয়। দোকান যাত্ৰা হয় নে? খুলিছোহে আজি দিনটো। আজি ৰাতিপুৱাটো তুমি ব্যৱহাৰ কৰিবহে লাগে, যিকণ আছে সেইকণ ব্যৱহাৰ কৰা। অমিতাভ বচ্চনৰ নিচিনা মানুহৰ কলগেট চেপি পেলাই চাগে ব্যৱহাৰ কৰে নেকি? হা, আমিতো সৰু সুৰা মানুহে ন। চা ব্ৰাছ দিয়া, মই চেপি দিম। হৈ যাব, ইয়াতকৈ কি লওঁ। এতিয়া দোকান চোকান ধুনীয়াকৈ ধূপ চুপ জ্বলাই মেলি আহিলোঁ। তাকে এতিয়া চাহ অকণো বনাই লওঁ, মানে ভোকো লাগিছে, মানে 10টাই বাজিব হৈ গ'লগৈ। মানে কিবা পিঠা এটাকে বনাই লওঁ, তাকে যা যোগাৰ কৰিছিলোঁহে। পিঁয়াজ চিয়াজ কাটি মেলি আকৌ এতিয়া দোকানৰ কাষ্টমাৰ আহিলে আকৌ ধুমাইবলগীয়া হৈছে। এতিয়া আকৌ কাষ্টমাৰক দি মেলি আকৌ এতিয়া আহিছোঁ। তাকে এইকণ বনাওঁ। কৃষ্ণ, কি হৈছে নাজানো আৰু দেই। বেয়া হ'লেও আকৌ লাজ পাব লাগিব। আৰু চবতকৈ ৰিক্স li আৰু এইটো লুটিয়াই দিয়াটো। কৃষ্ণ, অকণমান ভাগিছে আৰু উপায় নাই। প্ৰথমটোতকৈ আকৌ এইটো অকণমান ভাল হৈছে আকৌ দেই। এই অকণমান আহল বহল হ'ল। এইফালে এইটো লুটিয়াই দিলোঁ, ধুনীয়াকৈ হৈ গৈছে। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট আমাৰ ষ্টাৰ্ট এনেকৈ চলাই দিম আজি। পটককৈ পৰিয়ে গৈছিলে পাই। এইফালে পিঠা চিঠা বনাই দিছোঁ আৰু ধুনীয়াকৈ। লাল চাহৰ লগত গুড়। গাঁৱৰ মানুহে ইমান ষ্টেণ্ডাৰ্ড মিলাই থাকিব নোৱাৰে নহয়। কাপত এগিলাচ খাই দিয়া বিচাৰি নাথাকিবা, মই বনাই থাকিব নোৱাৰো, হয় নহয় দেহা? অঁ, তুমি কি খোৱা খাবা। ইয়াৰ পৰা অকণমান চেলেক এটা মাৰিবা দিছে। এয়া তোমাৰ, এইকণ মোৰ। অঁ, এইটো আকৌ দুফাল কৰিব লাগিব ন। তুমি ডাঙৰটোকে খোৱা, মই এইটোকে খাওঁ। লাগে সমানে ভাগ লাগিব চবৰে, একদম চব সমান ভাগ লাগিব। অঁ, খোৱা খোৱা খোৱা, চব সমান ভাগ লাগিব মুঠতে। আৰু অথনিয়ে যোৱা হাতীটো এতিয়া নিজৰ খাদ্য এয়া যোগাৰ কৰি আনিছে, লগতে সেয়া দিছে। ইমান মৰম লগা হাতী পোৱালিটো একদম। এইবাৰ ওচৰৰ পৰা মই অকণমান ভিডিঅ' কৰিবলৈ সুবিধা পালোঁ। কেইমাহ হৈছে এইটো? অঁ, একো নাখাই দিওঁ, উপায় নাই, কিনা বস্তুহে। আজি কি বনিছে? আজি পটলে আলুৱে দম, আলু পটলৰ দম বনাম। পালমৰা খানা বনাইছোঁ আৰু আলু পটল মচুৰ দালি থুপথুপীয়াকৈ বনাম আৰু। কালি ৰাতি মানে সৰু মাছ কেইটামান লৈছিলোঁ, পাহৰিয়ে গৈছিলোঁ। মানে এইকেইটা বোলো তাকে বনাই পেলাওঁ। অকণমান তেল দিছোঁ আৰু মাছকেইটা দি দিছোঁ। আৰু তাতে অকণমান নেমু চেপি দিছোঁ, গোল নেমু অলপ চেপি দিছোঁ। টেঙা হ'লে ভাল লাগে। বেছি ফ্ৰাই নকৰোঁ, মানে ভাপত দিয়া নিচিনাকৈ অকণমান এয়া কৰিলোঁ, বেছি নাই কৰা ফ্ৰাই। কিমান ভাগ্য দেখিছেনে, এনেকৈ বনাই মেলি খুৱাইছোঁ। মাছে চাছে দালিয়ে চালিয়ে। আৰু মই এইফালে কেঁচুৱা লৈ আছোঁ, হয় নাই দেখাই। মই ভাত পানী খাই উঠিলোঁ। তাৰপৰা আকৌ মোৰ দোকানত এই বেকাৰী দিয়া ল'ৰাজন আহিলে। এওঁৰ পৰাই মই বেকাৰীখিনি লৈ থাকোঁ, বহুত ধুনীয়া দিয়ে বেকাৰী। আজি অলপ মানে ভেৰাইটিজ বেছিকৈ আনিছে, সেইকাৰণে দোকানখন অকণমান মালটো অলপ বেছিকৈ ভৰাই দিছোঁ। আৰু আগতে স্কুটি এখনত লৈ আহে, আজি তেওঁ গাড়ী লৈ আহিছে, যথেষ্টখিনি মাল আনিছে। সেইকাৰণে ময়ো চাই কিছুমান মিঠাই লৈ লৈছোঁ। এইখিনি দেখিছে, পূৰা ডিকি ভৰ্তি কৰি আনিছে। পূৰা বুনিয়া ভুজিয়াৰ পৰা ধৰি লৈ বেকাৰী নানকেইটাৰ পৰা ধৰি লৈ ময়ো মানে চবৰে কোৱালিটি লৈ লৈছোঁ অলপ অলপ। আৰু এতিয়া আহি পালোঁহি। মোৰ মানে ৰিলেশ্যনৰে হয় আৰু মোৰ বন্ধুও হয়। বন্ধু ছোৱালী মানে আজি তুলনি বিয়া মানে বহুত ডাঙৰকৈ পাতিছে। মই দোকানত মানে আকৌ মানুহগৰাকী মোৰ লগৰজনকে ৰাখি থৈ আহিছোঁ। সেইকাৰণে জল্দা জল্দি বিয়াখন খাই যাওঁ। দোকান থাকিলে কিমান মানে দিগদাৰ হয় গম পাইছেই আৰু।
এইফালে মই আহি পেলাই বহিলোহি খানা খাই থাকোঁতে মানে আধা খোৱা হ'লেই তাৰপৰা বোলো ভিডিঅ'টো অকণমানকৈ কৰোঁ এইফালে ভাইটি এটাক দি দিলোঁ সি বোলো অকণমান ভিডিঅ' কৰি দেচোন তাৰপৰা সি অকণমান মোবাইলটো ইফাল সিফাল কৰি ঘূৰালে অকণমান মোকো উঠাই দিলে তাৰপৰা তাক কইনাজনী উঠাবলৈ গ'লোঁ সি কি খালে নাজানো আৰু তাৰপৰা এইফালে আমি খাই থাকোঁতে আকৌ লাইনটো অকণমান গুচি গৈছিলোঁ মই মোবাইলত ফ্লাই দি দিছোঁ ক্লাছতে পোহৰটো দি পেলাই ভাতকেইটা খালোঁ অকণমান সময়ৰ কাৰণে কাৰেণ্টটো গৈছিলে আকৌ আহিলেই আৰু এইফালে ৰাইজে খাই আছে ময়ো খাই বৈ উঠি আহিলোঁ আৰু কইনাজনী এয়া দেখিছে কিমান মৰম লগা আমাৰ কইনাজনী অকণমানি সৰু ছোৱালী আছিলে এতিয়া ওখ পাখ হৈ একদম কিমান ডাঙৰ হৈ গ'ল আৰু মই আহোঁতে কিবা এটা লৈ আহিছোঁ চাহ খাবৰ কাৰণে মানুহগৰাকীটো একো খোৱাই নাই মইতো বিয়া ধুনীয়াকৈ খাই মেলি আহিছোঁ তাকে তাইও একো বনাই মেলি কৰিব নোৱাৰে সেইকাৰণে মই বোলো চাহকণকে বনাই খুৱাওঁ আৰু এতিয়া চাহকণ দি বনাই জল্দি চিকেন চব দিছে একদম গৰম গৰম হৈ আছে এইফালে দুটা দি দিম মই নাখাব মই বিয়া খাই আহিছোঁ পূৰা পেট ভৰ্তি হৈ আহিছে এইটো এটা ভাগিয়ে থাকিলে আনোতে দুটা দি দিম লাল চাহ আৰু গুড়ৰ লগত দ্বিতীয় ৰাতি ভাত সাজ কেনেকুৱা দ্বিতীয় ৰজনী ভাত সাজ কেনেকুৱা আছে কোৱা মজা দাইলকণ সুধিলোঁ কেনেকৈ বনাইছা নকয় এইটো চিকেন এইটো স্পেচিয়েল বনাইছোঁ দাইলকণ ইয়াতে স্কচ আলু চালু চব ধনিয়া চনিয়া দি দিছোঁ খালি লাষ্টৰ চিক্ৰেটটো নকওঁ মানে এইটো বেলেগ ধৰণে বনাইছোঁ দাইলকণ ডাইনিং টেবুলৰ অৱস্থা দেখো মই এতিয়া ভাতৰ থালখনতে ক'ত আছে ঘপককৈ বিচাৰিবলৈ দিগদাৰেই হৈ যাব ইমানে মানে কাঢ়িব দি আছে নহয় তাকে জল্দি ভাতকেইটা বনাই দিছোঁ সময়ো হ'ল 11টা বাজিব হ'ল মিক্স দাইল অকণ বনাই দিলোঁ মূলা স্কচ তাৰপৰা নহৰু ধনিয়া চনিয়া দি ধুনীয়াকৈ মেথি গুটি দি তেল মাৰি দিছোঁ এইফালে পটল ভাজি বনালোঁ আৰু লৰালৰিকৈ এনেকৈ আজি লাষ্ট ৰাতি খাই দিছোঁ আৰু এসাঁজ কালিতো আছেই খাই থাকা আৰু এদিনা মোৰ হাতে ইফালে মই বিয়াও খাই আছিলোঁ বাৰু বিয়াখন হজম হৈ গ'ল বিয়াখন মজা বিয়াখনৰ খানাৰ মজা পালোঁ বিয়াখন মজা লাগিলে খাই বিশেষকৈ তো মাংস যিটো কাৰীটো বনাইছে নহয় মই কাৰীটো ভাতকেইটা খাই দিলোঁ প্ৰতিটো বস্তু ভাল হৈছে কিছুমান বিয়া খালে বৰ উগুল থুগুল লাগে কিন্তু এইখন খানা এইখন বিয়া খানা মজা বনাইছে আমাৰ প্ৰবীণ কলিতা ঘৰ বিয়া ছোৱালী আজি তুলনি বিয়া আছিলে ধুনীয়া লাগিছে মেকআপে চেকআপে তাইক বহুত ধুনীয়া লাগিছে বাকী আজিলৈ বাই বাই শুভৰাত্ৰি আকৌ কাইলৈ আকৌ নতুনকৈ ভিডিঅ' এটা আনিম চাব যদি ভাল লাগে কমেণ্ট এটা কৰিব আজিলৈ বাই